এই এফআইআর এই কারণে দাখিল করা হৈছিল যে অৰ্ণৱ গোস্বামী তেওঁ কাৰ্যসূচীত ইস্তাম্বুল কংগ্ৰেছ চেণ্টাৰক তেওঁলোকৰ ছবি দেখুৱাই সিটো কংগ্ৰেছৰ কাৰ্যালয় বুলি কৈ আছিল। আপোনাৰ মনত আছেনে? পাহৰি গৈছে? আকৌ চাওক। To ask you something. What kind of business does your party have in Turkey? Did you know, viewers, the Congress party has a registered office in Turkey? That in 2019, Rahul Gandhi said that we must open a big office in Turkey, where a man called Mohammad Yusuf Khan was appointed to lead the extensive operation of the Congress party in Istanbul. এই 11 ছেকেণ্ডৰ ক্লিপটো অমিত মালৱীয়েও উপস্থাপন কৰিছিল। সেইকাৰণে কৰ্ণাটকত তেওঁৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত গোচৰ দাখিল কৰা হৈছে। এতিয়া বিষয়টো হৈছে যে ৰিপাব্লিক নিউজে ইয়াৰ বাবে ক্ষমা বিচাৰিছে আৰু ক্ষমা বিচাৰৰ সময়ত আপুনি জানে কি কৈছে? এই ছবি ডিবেটছৰ সময়ত দেখুওৱা হোৱা নাছিল। পিছত কোনো এজন সম্পাদক ডিজিটেল মঞ্চত এই ছবি দিছে। এইটো কিমান ডাঙৰ মিছলীয়া প্ৰাণী। কাৰণ আপুনি 11 ছেকেণ্ডৰ সেই ক্লিপটো শুনিছে য'ত অৰ্ণৱ গোস্বামী স্পষ্টকৈ কৈ আছিল যে এইটো হৈছে কেন্দ্ৰ, ইস্তানবুল কংগ্ৰেছৰ কেন্দ্ৰ, এইটো কংগ্ৰেছৰ কাৰ্যালয় নেকি? এনেকুৱা কিছুমান কথা কৈ আছিল অৰ্ণৱ গোস্বামীয়ে। ইমান ডাঙৰ মিছা কথা কৈ আছে কিয়নো এতিয়া গ্ৰেপ্তাৰৰ ভয় খাইছে। এই ব্যক্তিয়ে 7 দিন জেলত আছিল, আপোনাৰ মনত আছে কি জানি? এতিয়া আকৌ জেলত যোৱাৰ ভয়ত ক্ষমা খুজি আছে, আকৌ মিছা কথা কৈ। এইসকল ডাঙৰ কাপুৰুষ। মই আপোনাক কৈ আছো বিষয়টো কি হ'ব। এইবিলাকে ক'ব যে মহোদয় এই ছবিত অৰ্ণৱ গোস্বামীৰ কোনো দুখ নাই। দুখ সেই সম্পাদকৰ যিয়ে সেই ছবি উপস্থাপন কৰিছে। মানে যেতিয়া গ্ৰেপ্তাৰৰ গজ স্কোৱাৰত দেখা গৈছে তেতিয়া এইদৰে ৰক্ষা পাবৰ কাৰণে কৰিব। যেতিয়া এই মিডিয়াৰ বিষয়ে সুধিব প্ৰশ্ন তেতিয়া কি হ'ব?